2025 চনৰ 10 মে তাৰিখে সংসদীয় ৰাজনীতিত মই 25টা বছৰ সম্পূৰ্ণ কৰিম। 2001 চনৰ 10 মেত প্ৰথমবাৰ বিধায়ক বা কংগ্ৰেছৰ মন্ত্ৰী সভাত প্ৰথমবাৰ মই বিধায়ক হৈ আহিছিলোঁ আৰু 2025 চনত মই 25টা বছৰ সম্পূৰ্ণ কৰিম। 2002 চনৰ পৰেশ বৰুৱাৰ প্ৰতিশ্ৰুতি, 2005 চনৰ পৰেশ বৰুৱাজন আৰু 2025 চনৰ পৰেশ বৰুৱাজনক আমি একেলগে আমাৰ 25টা বছৰত আমি দেখা পাইছোঁ। 2025 চনৰ আগৰ গুৱাহাটীখন, 25 বছৰৰ আগৰ গুৱাহাটীখন আৰু বৰ্তমানৰ গুৱাহাটীখনক আমি দেখা পাইছোঁ। দৈনিক অসমৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়ালৈকে গোটেই যুগৰ বিৱৰ্তনক আমাৰ প্ৰজন্মই দেখা পাইছে আৰু সেইবাবে মই নিশ্চিত যে আজি আমাৰ অসমখনে আমি এটা কালখণ্ডত আহি উপনীত হৈছোঁ, যিটো কালখণ্ডত আমি আন্দোলন কৰিব নালাগে। আজি অসমৰ মানুহে ভবাত কৰি আমাৰ প্ৰাপ্তি আগুৱাই গৈছে। আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ যে অসমত ছেমি কণ্ডাক্টৰ আহিব। আমি কেতিয়াও ভবা নাছিলোঁ যে জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ দলঙো সম্ভৱ হ'ব পাৰে। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যদি উত্তৰ কাছাৰেদি যদি বৰাক উপত্যকালৈ যাওঁতে 1.5 দিন লাগিব, বৰাপানীৰ পৰা এতিয়া আমি 5 গ্ৰামত 5 ঘণ্টাত গৈ উপস্থিত হ'ব পাৰোঁ। তেনেকুৱা কল্পনাও আমাৰ মানস পথত আহিব পাৰে। অসমৰ মানুহে ভবাত কৰি আমি আগুৱাই গৈছোঁ। অসমৰ মানুহৰ সপোনতকৈ আমাৰ প্ৰাপ্তি আগুৱাই গৈছে। কিন্তু অসমৰ আভ্যন্তৰৰ সমস্যাই মই আগতেই কোৱাৰ দৰে আমাক 100% পাৰফেকশ্যনলৈ লৈ নাযায়। কিন্তু অসমৰ মানুহে এবাৰ পৰা যদি নিৰাশাৰ পৰা আশালৈ যোৱা আৰম্ভ কৰে, প্ৰতিদিনৰ পৰা যদি ছেমি কণ্ডাক্টৰলৈকে যোৱা আৰম্ভ কৰে, মই ভাবোঁ আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰিম।